বড়িৰ উৎপত্তি ক'ৰ পৰা হৈছিল? যেতিয়া সমুদ্ৰ মন্থন হৈছিল, সমুদ্ৰ মন্থন হওঁতে কুৰ্মনাৰায়ণে যেতিয়া মন্দৰ পৰ্বতক নিজৰ পিঠিত ধৰি ৰাখিছিল, তেতিয়া সেই কুৰ্মনাৰায়ণৰ পৃষ্ঠ আৰু মন্দৰ পৰ্বতৰ ঘৰখনৰ পৰা ভগৱান বিষ্ণুৰ শৰীৰৰ নোমৰ পৰা দুবৰিৰ উৎপত্তি হৈছিল। 31 ডিচেম্বৰৰ দিনা গোটেই ৰাতি চিঞৰ বাখৰ কৰি নৱবৰ্ষক আদৰে, মাঘ বিহুৰ আগদিনা আকৌ 10টা 9টা 10টালৈকে শুই থাকে নহয়। পুতনা আছিল ৰাক্ষসী, কিন্তু ৰূপ লৈ গৈছিল এগৰাকী সুন্দৰী নাৰী। সেইকাৰণে কোচত তুলি লোৱা মাত্ৰকে ভগৱানে নিজৰ চকু দুটা নিজৰ হাতে ঢাকি দিছিল। আজি বোলে 5-6 বছৰ আগতে মই হৰণ ভজন গ্ৰহণ কৰিলোঁ, কিন্তু আজি 5-6 বছৰ আগতে যিটো আছিলে আজিওচোন একেটাই হৈ আছোঁ। তেতিয়াহ'লে হৰণ ভজন লোৱা কিবা অৰ্থ থাকিলেনে? গুৰু বাক্যৰ প্ৰতি কিবা আস্থা থাকিলেনে? যেতিয়া অজামিলে নাৰায়ণ বুলি নিজৰ পুতেককহে মাতিছিল, কিন্তু যদিও বিষ্ণুদূতে আহি তেওঁক ৰক্ষা কৰিলেহি, চিধাই কিন্তু অজামিলক বৈকুণ্ঠলৈ লৈ যোৱা নাই। যমদূতে জীৱটো ধৰিছিলে, নাৰায়ণ বুলি মতাৰ কাৰণে বিষ্ণুদূতসকল পালেহি, যমদূতৰ পৰা জীৱটো কাহিনী আকৌ অজামিলৰ শৰীৰত ভৰাই দিলে, বিষ্ণুদূতসকল গুচি গ'ল। অজামিলক কিন্তু তেতিয়াই লগত লৈ যোৱা নাই। এজন ইমান নৈষ্ঠিক ঈশ্বৰৰ ভক্ত আছিল, সদায় ব্ৰহ্মপুৱাতে উঠি স্নান আদি কৰ্ম কৰি গুৰু সেৱা নকৰাকৈ কোনো কৰ্ম নকৰে। আৰু এইটো তেওঁ এদিন দুদিন পালন কৰা নিয়ম নহয়। আজি তেওঁ 20 বছৰে তেনেধৰণে সেই নিয়ম পালন কৰি আহিছে। ধেমালি কথা নহয়, ব্ৰহ্ম মুহূৰ্ততে উঠি গা পা ধুই পেলাই ঈশ্বৰ সেৱা কৰাটো, হয়নে? আজিকালি আকৌ ৰাতিপুৱা সময়ত টোপনি বেছিকৈ ধৰেহে, আনকালে চৰাই চিৰিকটিও সাৰ পায়। কাৰণ গোটেই যুগটো লাহেকৈ তামসিকতালৈ পৰিৱৰ্তন হৈ আছে। দিনত টোপনি ধৰে, ৰাতি আকৌ জাগি থাকে। বলি মানে এই জীৱটোক কটাটোকে আমাৰ মানুহে বলি বুলি ভাবে। সেইটো বলি নহয়, বলি মানে হৈছে ত্যাগ। এই চাকি গছ জ্বলাবলৈ যাওঁতে সন্মুখত মই দেখিছোঁৱেই যে আৰু 3-4জন মানুহ তাত লাইন পাতি আছে। মুঠতে মই সোনকালে চাকি গছ জ্বলাই আজৰি হৈ যাব লাগে, লাহেকৈ তেওঁলোকক ঠেলা মাৰি জ্বলাই থৈ ভাবোঁ আজৰি হৈ আহিলোঁ। নিজৰ জীৱনটোত যি অৰ্জন কৰা গৈছে তাৰ কিছু অংশ ভগৱন্তৰ সেৱাটো প্ৰয়োগ কৰাটো প্ৰয়োজন, ভগৱন্তৰ অৰ্থেও তাক ত্যাগ কৰাটো প্ৰয়োজন। যেনেদৰে আজি এটা বছৰত মই যি অৰ্জন কৰিছোঁ, সেই অৰ্জন কৰা কিছু অংশ ভগৱন্তৰ নামতো ব্যয় কৰাৰ প্ৰয়োজন, লাগিলে এটকাই হওক। নহ'লে চাবচোন, এই যেতিয়া আমি য'ত ত'ত কিছুমান তীৰ্থস্থানত বোলে সত্ৰ ইত্যাদি নামঘৰত চাকি ধূপ জ্বলাবলৈ শৰাই দিবলৈ যাওঁ, বিশেষকৈ ভাদ মাহত, তেতিয়া সচৰাচৰ আমাৰ দ্বাৰা এটা ডাঙৰ অপৰাধ আচৰণ হয়। কেনেদৰে আচৰণ হয়? যাওঁতে বোলে ঠিকেই যায়, আহোঁতে আকৌ এই ধাবাত সোমাই থাকেহি যে কিছু লোক। সেইটোৱেই এই চাকি গছ জ্বলাবলৈ যাওঁতে সন্মুখত মই দেখিছোঁৱেই যে আৰু 3-4জন মানুহ তাত লাইন পাতি আছে। মুঠতে মই সোনকালে চাকি গছ জ্বলাই আজৰি হৈ যাব লাগে, লাহেকৈ তেওঁলোকক ঠেলা মাৰি জ্বলাই থৈ ভাবোঁ আজৰি হৈ আহিলোঁ আৰু। কাৰ আগত সেইখন কৰিলোঁ? স্বয়ং ভগৱন্ত সন্মুখত বহি আছে, কাক ঠেলা মাৰিলোঁ? ভকতকী ঠেলা মৰা নাই জানো? ঠিক আছে, মানুহ ঢেৰ আছে যদি আপুনি সোমাব পৰা নাই, আপোনাৰ হাতত সময় নাই, এই মন্দিৰ বা নামঘৰৰ সন্মুখত বহি থকা ভিক্ষাৰীজনকে 10 টকা এটা দি বা অন্ততঃ এসাঁজ খুৱাই থৈ আহক, তেতিয়া তাত বেছি ধৰ্ম আছে। আসনত বহি থকা ভগৱন্তক চোৱা চিতা কৰিবলৈ ঢেৰ মানুহ আছে, সেই অনাথজনক চাবলৈ মানুহ নাই নহয়। তেওঁক আপুনি এবাৰ চাই থৈ আহকচোন, তেতিয়া ভগৱন্তৰ ভক্তি সেইখিনিত বেছিকৈ আচৰণ হয়। মিঠাতেল খাই খাই ভগৱন্তৰ মণিকোট ধোঁৱা লাগি যায়গৈ, কিন্তু সেই এটুপি তেলৰ কাৰণে আকৌ এজন মানুহ তাত ককবকাই বহি আছে নহয়। আমি এইটো কোৱা নাই যে তাত কোনোবাই দান দক্ষিণা নিদিয়কগৈ, দিয়ক। যদি কেনেবাকৈ দিব পৰা নাই, সকলোৱে অন্ততঃ আজিৰ যুগত 10 টকা দিব নোৱাৰিলেও কাৰোবাক অন্ততঃ পানীৰ বটল এটা দি থৈ আহিব পৰা সকলো সামৰ্থ্যতা আছে। কিন্তু চাবচোন, সেইবিলাক জেগালৈ যেতিয়া যাওঁ, বোলে যিমান মানুহ বহি আছে কেইজনক খুৱাম? সকলোকে নালাগে, এজনক অন্ততঃ কিবা এটাত, আমি যেতিয়া ইমান টকা পইচা খৰচ কৰি দূৰণিবতীয়া স্থানলৈ, নিশ্চয় তেওঁকো অন্ততঃ দিনটোৰ কিবা এটা খুৱাই থৈ আহিব পৰা সামৰ্থ্যতা আমাৰ আছে। যদিহে আছে আহকচোন, তাত বেছি পুণ্য আছে। তেতিয়া আমি নৰত নাৰায়ণ দেখিছোঁ, কিন্তু নৰত যদি নাৰায়ণ দেখা নাই, এইটো ভিক্ষাৰীটো বুলি ঢেকাহি মাৰি ভিতৰলৈ সোমাই গৈছোঁ, সেইজনত কোন আছে? ঈশ্বৰেইটো আছে। আৰু দিব নোৱাৰিলেও অন্ততঃ ভেকাহি মাৰিব নালাগে, কাৰণ কোনে কৰ্মত কি ভুগি আছে আমিতোতো নাজানো। কি ঠিক, মইহে আজি সম্পূৰ্ণ সমৃদ্ধিশালী হৈ আহিছোঁ, কাইলৈ ময়ো ভিক্ষাৰী হ'ব লাগিব পাৰে। ভিক্ষাৰী নহ'লেও মই এনেকুৱাকৈও নৰিয়াত পৰিব লগা হ'ব পাৰে, মোৰ যে সকলো থাকিও একোৱেই কাম নিদিব। জীৱ কৰ্ম বিপাক তেনেকুৱা ঘটাব পাৰে। সেইকাৰণে কোনোখিনিত যাতে আমি ভুলটো আচৰণ নকৰোঁ। বৈষ্ণৱজনৰ গুণ কেনেকুৱা হ'ব লাগে? সেইকাৰণে তৃণাদীপি চুচিতে ন তদুৰিব সহিষ্ণুনা অমানিনা মানদিন কীৰ্তনীয় সদা হৰিহি। নিজকে মই তৃণতকৈ হীন বুলি ভাবিব পাৰিব লাগিব,
আৰু তাৰ বাবে চেষ্টা কৰিব লাগিব। তাৰ আটাইতকৈ ডাঙৰ উদাহৰণ চাওকচোন, দুবৰি বনডাল। দুবৰিৰ উৎপত্তি ক'ৰ পৰা হৈছিল? যেতিয়া সমুদ্ৰ মন্থন হৈছিল, সমুদ্ৰ মন্থন হওঁতে কুৰ্মনাৰায়ণে যেতিয়া মন্দৰ পৰ্বতক নিজৰ পিঠিত ধৰি ৰাখিছিল, তেতিয়া সেই কুৰ্মনাৰায়ণৰ পৃষ্ঠ আৰু মন্দৰ পৰ্বতৰ ঘৰখনৰ পৰা ভগৱান বিষ্ণুৰ শৰীৰৰ নোমৰ পৰা দুবৰিৰ উৎপত্তি হৈছিল। আৰু যেতিয়া ধনন্তৰী ভগৱন্তই অমৃতৰ কলধৰি উৎপন্ন হৈছিল, সেই অমৃত উঠলি উঠোতে তাৰ কিছুমান টোপাল সেই দুবৰিটো পৰিছিল। সেইবাবে তেতিয়াৰ পৰা দুবৰিৰ নাম পৰিল অমৃত তেজা। দুবৰিৰ উৎপত্তি অমৃতৰ পৰা। সেইবাবে দুবৰিডাল যদি আমি উঘালি আনি 6 মাহ বছৰৰ ভিতৰত ভৰাই আকৌ যদি পানীত পেলাই দিওঁ, তেতিয়া সি আকৌ গজি উঠিব। কিন্তু আৰু আমাৰ মাংগলিক কৰ্ম কিছুমানত সেই দুবৰিডাল প্ৰয়োগো কৰা হয়। কিন্তু দুবৰিডালেতো কোৱা নাই এই মোৰ জন্ম অমৃতৰ পৰা আহিছা, মোকেই কৈছোঁ কি ত্ৰিভুৱন ভ্ৰমি ফুৰি যা, আকৌ মোকেই নি মাংগলিক কৰ্মটো ব্যৱহাৰ কৰাগে। গতিকে ভক্তজনৰ ভাৱ সেই তৃণৰ নিচিনা। গুণ আছে অমৃতৰ পৰা উৎপত্তি, কিন্তু ভাবিছে কি বুলি? হীন বুলি। সেই দাস্য ভাৱটো আমাৰ ভিতৰত লাগিব। ময়ো যদি ইয়াত কথা ক'ব পাৰিছোঁ, জানিছোঁ বুলি মনতে এটা তুষ্টি ভিতৰত হ'বলৈ দিওঁ, তেতিয়া মই বেলেগকৈ পতিত হ'ব নালাগেই। সেইবাবে ভগৱন্তৰ সন্মুখলৈ আমি যাওঁতে নিজৰ স্বৰূপটো লৈ যাব লাগে, নিজৰ স্বৰূপটো ঢাকি যাব নালাগে। পুতনাই নিজৰ স্বৰূপটো ঢাকি গৈছিল। পুতনা আছিল ৰাক্ষসী, কিন্তু ৰূপ লৈ গৈছিল এগৰাকী সুন্দৰী নাৰীৰ। সেইকাৰণে কোচত তুলি লোৱা মাত্ৰকে ভগৱানে নিজৰ চকু দুটা নিজৰ হাতে ঢাকি দিছিল। ভাগৱতত কৈছে যে পুতনাৰ এফালৰ পৰা চাবলৈ গ'লে মহাভাগ্য, সেইজনা ঈশ্বৰক পাবলৈ ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ তপ ধৰি বহি থাকে। আৰু সেইজনা ঈশ্বৰক আজি কোচত তুলি ল'বলৈ পোৱাৰ পাছতো ভগৱন্তই কিন্তু নিজৰ চকু দুটা নিজেই ঢাকি দিছে। সেইকাৰণে পুতনাৰ অহুভাগ্য অহু দুৰ্ভাগ্যলৈ ৰূপান্তৰ হৈছে। কিয়? কাৰণ পুতনাই নিজৰ স্বৰূপটো লুকুৱাই গৈছিল। গতিকে মই ঈশ্বৰৰ ওচৰলৈ ভকত হৈ আহিছোঁ ঠিকেই, কিন্তু মোৰ মনত যদি কোনোবাখিনিত কপটতা আছে, বেয়া ভাৱ আছে, বেয়া বস্তুৰ প্ৰতি আকৰ্ষণ আছে, তেতিয়াহ'লে মই ঈশ্বৰৰ নিজৰ স্বৰূপটো ঢাকি পেলাই ঈশ্বৰৰ ওচৰলৈ আহিছোঁ। তেতিয়া ঈশ্বৰে মোক সন্মুখত দেখিও নিজৰ চকু দুটা নিজে ঢাকিহে দিব। সেইকাৰণে ৰাতিপুৱা গধূলা গুৰুগৃহ বা গোসাঁই গৃহ সোমাওঁতেই বোলে চাকি গছ জ্বলালোঁ, ধূপ গছ জ্বলালোঁ, ঘোষা এফাকি গোলালোঁ, হৰি ৰাম হ'ল আৰু। সেয়া নহয়। ঈশ্বৰৰ সন্মুখত বহা সময়কণত মই কিবা এটা পৰা নাই এৰিব, মই কিবা এটা কৰিব পৰা নাই, সেইটো ঈশ্বৰৰ ওচৰত স্বীকাৰ কৰাটোৰ প্ৰয়োজন যে প্ৰভু মইতো পতিত, কিন্তু মই এই কামটো, মই এই বস্তু, এই বিষয়টো এৰিব বিচাৰিছোঁ, কিন্তু এৰিব পৰা নাই, তুমি মাৰ্গদৰ্শন কৰা। কিন্তু সেই কথাটো কওঁ জানো ঈশ্বৰক? ঈশ্বৰক লিষ্টখনহে দি থৈ আহোঁ, মোৰ আমুকটো কৰি দিয়া, তামুকটো কৰি দিয়া, কিন্তু মোৰ নিজৰ ক্ষেত্ৰত কি কি পৰিৱৰ্তন কৰিব লাগে সেইখিনি কিন্তু কাহানি ঈশ্বৰৰ ওচৰত নকওঁ। তেতিয়া ঈশ্বৰৰ ওচৰত মই ঘণ্টা জুৰি বহি থাকিলে ঈশ্বৰে চকু ঢাকিয়ে বহি থাকিব। পুতনা সেইজনী ওচৰত পায়ো আমি নোপোৱা হৈ যাম। আৰু ঈশ্বৰক কিয় ক'ব লাগে? অজামিলেও চাওকচোন, যেতিয়া অজামিলে নাৰায়ণ বুলি নিজৰ পুতেককহে মাতিছিল, কিন্তু যদিও বিষ্ণুদূতে আহি তেওঁক ৰক্ষা কৰিলেহি, চিধাই কিন্তু অজামিলক বৈকুণ্ঠলৈ লৈ যোৱা নাই। যমদূতে জীৱটো ধৰিছিলে, নাৰায়ণ বুলি মতাৰ কাৰণে বিষ্ণুদূতসকল পালেহি, যমদূতৰ পৰা জীৱটো কাহিনী আকৌ অজামিলৰ শৰীৰত ভৰাই দিলে, বিষ্ণুদূতসকল গুচি গ'ল। অজামিলক কিন্তু তেতিয়াই লগত লৈ যোৱা নাই। জীৱটো যেতিয়া আকৌ অজামিলৰ শৰীৰত ভৰাই দিলে, তেতিয়া অজামিলৰ অনুতাপ হৈছে যে মই কি কৰি আছিলোঁ, মই কি কৰি, আজি ভগৱন্তই মোক ইমান কৃপা কৰিলে যে পৰোক্ষ ভাৱেৰে মইতো নিজৰ পুত্ৰকহে মাতিছিলোঁ, কিন্তু ভগৱন্তই তেওঁক মাতিছে বুলি তেওঁৰ দূত পঠাই দিলে মোক আজি উদ্ধাৰ কৰিবলৈ। আৰু মই মহাপতিতই বেশ্যা নাৰীত পতিত হৈ আছিলোঁ। অনুতপ্ত হৈছে, গ্লানি অনুভৱ কৰিছে। গতিকে আমি ৰামকৃষ্ণ নাম উচ্চাৰণ কৰিছোঁ ঠিকেই, আৰু তেতিয়া অজামিলে কি কৰিছে? সেই অনুতাপ অনুভৱ কৰি বিচনা গৃহ ত্যাগ কৰি পেলাই গংগাৰ পাৰলৈ গৈছে। গংগাৰ পাৰত অনুতপ্তত, গ্লানিত নিজকে নিন্দা কৰি কৰি বিৰহ ভাৱত ঈশ্বৰক চিন্তা কৰিছে। আৰু তেতিয়া যেতিয়া শৰীৰ এৰিছে, তেতিয়াহে বৈকুণ্ঠ গতি পাইছে। বিষ্ণুদূত আহিও উভতি গৈছিল। কিয়? কাৰণ আমি ৰামকৃষ্ণ নাম ল'লেই নহ'ব, নিজৰ সেই অনুতাপ বা গ্লানিটো ঈশ্বৰৰ ওচৰত আমাৰ অনুভৱ হ'ব লাগিব। তেতিয়াহে ভক্তিটো পৰিপুষ্ট হ'ব বা ভক্তিভাৱ পৰিপুষ্ট হ'ব। কিন্তু সদায় ৰাতিপুৱা গধূলি কৰিব লাগে কাৰণে কৰাখিনিকে যদি কৰি আছোঁ, তেতিয়া আকৌ কাম নাই। বোলে কেনেকৈ? এজন মানুহ বুজিছেনে, এজন ইমান নৈষ্ঠিক ঈশ্বৰৰ ভক্ত আছিল, সদায় ব্ৰহ্ম পুৱাতে উঠি স্নান আদি কৰ্ম কৰি গুৰু সেৱা নকৰাকৈ কোনো কৰ্ম নকৰে। আৰু এইটো তেওঁ এদিন দুদিন পালন কৰা নিয়ম নহয়,
আজি তেওঁ 20 বছৰে তেনেধৰণে সেই নিয়ম পালন কৰি আহিছে। ধেমালি কথা নহয় ব্ৰহ্ম মুহূৰ্ততে উঠি গা পা ধুই পেলাই ঈশ্বৰ সেৱা কৰাটো, হয়নে? আজিকালি আকৌ ৰাতিপুৱা সময়ত টোপনি বেছিকৈ ধৰেহে, আনকালে চৰাই চিৰিকটিও সাৰ পায়, কাৰণ গোটেই যুগটো লাহেকৈ তামসিকতালৈ পৰিৱৰ্তন হৈ আছে। দিনত টোপনি ধৰে, ৰাতি আকৌ জাগি থাকে। 31 ডিচেম্বৰৰ দিনা গোটেই ৰাতি চিঞৰ বাখৰ কৰি নৱবৰ্ষৰ কাদৰে, মাঘ বিহুৰ আগদিনা আকৌ 10টা 9টা 10টালৈকে শুই থাকে নহয়, হয়নে? গতিকে সেই ব্যৱস্থাটো যাতে হ'ব নালাগে। এতিয়া চাওক, সেই ব্যক্তিজনে আজি 20 বছৰে সদায় ৰাতিপুৱা ব্ৰহ্মপুৱাতে উঠি গোসাঁই গৃহ সোমাই সেৱা সৎকাৰ কৰি নিজৰ কৰ্ম আৰম্ভ কৰে। কিন্তু এদিন কি হ'ল, অলপমান ভাগৰত আছিলে, ভাগৰত থাকোঁতে শুই থাকোঁতে মানে তেওঁ ব্ৰহ্মপুৱাৰ আগত সাৰ নাপালে। তাৰপৰা যেতিয়ালৈ সাৰ পাই ঘড়ীটোলৈ দেখিলে 6টা বাজি গ'ল। তেতিয়া তেওঁ এইটো অনুভৱ কৰিছে যে হাই মই কি কৰিলোঁ আজি 20 বছৰে মই এইটো নিয়ম পালন কৰি আহিছিলোঁ, ধেমালি কথানে? 20 বছৰে ব্ৰহ্ম মুহূৰ্ততে উঠি ঈশ্বৰ সেৱা কৰি আহিছিলোঁ, কিন্তু আজি অকণমান মই এলাহ কৰি ইফালে বাগৰ দি শুই থকাৰ কাৰণে মোৰ সেই সমস্ত নীতি নিয়ম আজি ভংগ হ'ল। আপোনাৰ মোৰ কাৰণে সেইটো সৰু কথা হ'ব পাৰে, কিন্তু যি 20 বছৰ সেই নিয়ম পালন কৰিছে তেওঁৰ বাবে এইটো বহুত ডাঙৰ কথা। আৰু তেতিয়া কি হ'ল, সেই গোটেই দিনটো তেওঁ সেইটো বেজাৰতেই থাকিলে যে আজি মই নিৰ্দিষ্ট সময়ত ঈশ্বৰক চিন্তা কৰিব নোৱাৰিলোঁ, মোৰ সেই গোটেই নিয়মটো ভংগ হৈ গ'ল। আজি 20 বছৰ উপাসনা মোৰ ভংগ পৰিল। সেই কথা ভাবি ভাবিয়ে দিনটো কৰোঁ নকৰোঁকৈ যেনে তেনে পাৰ কৰিলে, আৰু সেই কথা ভাবি ভাবিয়ে শুই থাকোঁতে পিছদিনা ৰাতিপুৱাৰ ঠিক ব্ৰহ্ম মুহূৰ্তৰ আগে আগে তেওঁৰ সপোন দেখিলে। সপোনত এজন মানুহ আহিছে। মানুহজন দেখিবলৈ একদম কোলা মোলা, একদম বিকৃত বৰ্ণৰ। তাৰপৰা সেই বিকৃত বৰ্ণৰ ব্যক্তিজনে আহি তেখেতক শোৱাৰ পৰা জগাইছেহি যে হেৰি উঠক সোনকালে, অলপ পাছতে ব্ৰহ্ম মুহূৰ্ত আহিব, আপুনি উঠি গা পা ধুই পেলাই ঈশ্বৰ সেৱা কৰকগৈ। তেতিয়া টোপনিতে থটমটকৈ সাৰ পাই পেলাই মানুহজনে সুধিছে, হয়তো আকৌ অকণমান পাছতে ব্ৰহ্ম মুহূৰ্ত উপস্থিত হ'ব হ'লেই, ৰাতিপুৱাব হ'লেই, মই সাৰ পাব লাগে। পিছে আপুনি কোননো? দেখিবলৈও ইমান ভয়ংকৰ, আহি পেলাই আকৌ মোক টোপনিৰ পৰা জগাইছেহি। তেতিয়া সেই আপোনাৰ বিকৃত দেখিবলৈ যেন লগা ব্যক্তিজনে কৈছে যে মই পাপ পুৰুষ। তেতিয়া মানুহজনে সুধি আৰু আচম্বিত হ'ল যে পাপ পুৰুষে আহি মোক আজি গা পা ধুই ভগৱানৰ সেৱা কৰিবলৈ জগাইছেহি। তেতিয়া তেওঁ ক'লে যে এই আপুনি বোলে আপোনাৰ ঠাইত বোলে আহিব লাগিছিলে পুণ্যহে, কিন্তু আপুনি পাপ পুৰুষ হৈ কিয় মোক ৰাতিপুৱা শুই উঠি ভগৱানৰ সেৱা কৰিবলৈ জগাইছেহি? তেতিয়া পাপ পুৰুষে কৈছে বোলে মই কেনেকৈ নহাকৈ থাকোঁ, আজি অত বছৰে তই যিখিনি কৰি আছিলি তাৰ ফলত ঈশ্বৰৰ ওচৰ চপা নাছিলি, কৰিব লাগে কাৰণেহে কৰি আছিলি, কিন্তু কালি তই কৰিব নোৱাৰি বুলি যে অনুতাপ কৰিলি, গোটেই দিনটো ঈশ্বৰ চিন্তাত পাৰ গ'লি, ঈশ্বৰ অকণমান ওচৰ চাপি গ'লি, সেইকাৰণে আকৌ যাতে তই আজি অনুতাপ হ'বলগীয়া নহয়, সেইকাৰণে ময়ে আহিছোঁ তোক জগাবলৈ, তই উঠ আৰু কৰাখিনিকে কৰগে যা। মানে কোৱাৰ তাৎপৰ্য এইটো, তাৰ জৰিয়তে যে সেই তেওঁৰ ৰাতিপুৱাৰ উপাসনা সময়টোক উপলিঙা কৰা হৈছে এইটো নহয়। উপাসনা লাগিব, উপাসনা নহ'লে বা সাধন ভক্তি নহ'লে আমি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰোঁ। দোকানৰ পৰা এদিন কিনি অনা দাখনত বা কটাৰীখনত নধৰাকৈ থাকিলেতো ধাৰ উঠি নাথাকে, তাত সদায় সেই উপাসনাৰ খানেৰে ধাৰ দি থাকিব লাগিব, ভক্তি অন্তৰত প্ৰস্ফুটিত হৈ থাকিবলৈ। ঠিক তেনেদৰে সেই উপাসনা খালি কৰিব লাগে কাৰণে যাতে আমি নকৰোঁ। আজি বোলে 5-6 বছৰ আগতে মই শৰণ ভজন গ্ৰহণ কৰিলোঁ, কিন্তু আজি 5-6 বছৰ আগতে যিটো আছিলোঁ আজিওচোন একেটাই হৈ আছোঁ। তেতিয়াহ'লে শৰণ ভজন লোৱা কিবা অৰ্থ থাকিলেনে? গুৰু বাক্যৰ প্ৰতি কিবা আস্থা থাকিলেনে? নিজকে এইটো চাব লাগিব যেন মই আগবাঢ়িব পাৰিছোঁনে নাই পৰা, আৰু সেই আগবাঢ়িব পাৰিছোঁনে নাই পৰা তাতো কি থাকিব? দাস্য ভাৱ লাগিব। মনত যদি মই এইটো তুষ্টি আনি পাওঁ, মইচোন শাস্ত্ৰৰ কথা বুজিব পৰা হ'লোঁ, শাস্ত্ৰৰ কথা ক'ব পৰা হ'লোঁ, সেইটো আহি ল'লোঁ, কিন্তু অহংকাৰ আহিব। সেইকাৰণে দাস্য ভাৱত আগবাঢ়িবলৈ হ'লে বৈষ্ণৱজনৰ কি ভাৱ লাগিব? তৃণাদীপি সুচিতে ন, নিজকে তৃণতকৈও হীন বুলি ভবা। তৰুৰিব সহিষ্ণু না, বৃক্ষৰ সমান সহিষ্ণু হোৱা। গছজোপাৰ পৰা আমি মন গলিটোত ডালপাত ফল মূল চব ছিঙি আনো, গছজোপাইটো ছাঁ নিদিওঁ বুলি নকয়। সেইকাৰণে কৈছে কি পৰোপকাৰায় বহন্তি নদ্যা, পৰোপকাৰৰ বাবে নৈবিলাক বৈ আহে। পৰোপকাৰায় দোহন্তি গা বহ, পৰোপকাৰৰ বাবে গাইজনীয়ে গাখীৰ দিয়ে। পৰোপকাৰায় শৰীৰ মেত, এই শৰীৰটো হৈছে পৰোপকাৰৰ অৰ্থে, পৰৰ অপকাৰৰ বাবে নহয়, পৰৰ উপকাৰৰ বাবে। অষ্টাদশ পুৰাণত